যে যিসকল ছাত্ৰ ছাত্ৰী আছে বিশেষকৈ যিসকলে 9, 10, 11, 12ত পঢ়ি আছা 5, 6, 7ত পঢ়ি আছা তোমালোকে সদায় এটা কাম কৰিবা সদায় সেই কামটো হ'ল মোবাইল পিটিকিবা নহয় বিয়াৰ ফুটি পাইছে একদম দুজনে হাত চাপৰি বজাব খুজিছিল নকৰিবা জীৱনত ভাল কিবা এটা কৰিব যদি মন যায় হেঁপাহ থাকে ছাত্ৰ ছাত্ৰীসকলে সদায় সপোন দেখিবা সপোনটো কি জোখতকে ডাঙৰ সপোন আমাক স্কুলত অকণমান ভুলকৈ পঢ়াইছিল মই ভাবোঁ আঁঠুৱা চাই ঠেং মেলা শুনিছে নাই ক'বা মই ভাবোঁ সপোনৰ ক্ষেত্ৰত আঁঠুৱা চাই ঠেং নেমেলিবা আঁঠুৱা চাই ঠেং মেলা মানে কি সপোনৰ ক্ষেত্ৰত কি প্ৰযোজ্য হয় তুমি যেনেকুৱা ঘৰত জন্ম পাইছা ধৰা দেউতাই সৰু চাকৰি এটা কৰে খেতি কৰে ব্যৱসায় কৰে কিবা কিবিকে খাই লৈ চলি আছা অৰ্থাৎ তোমাৰ জীৱনৰ যিখিনি যোগ্যতা তুমি সেইকণ সপোন দেখিব লাগিব ডাঙৰ সপোন দেখিব নালাগে তাকে কয় আঁঠুৱা চাই ঠেং মেলা মই কওঁ নহয় আঁঠুৱা চাই ঠেং নেমেলিবা নিজৰ ঠেঙৰ হিচাপত আঁঠুৱা বনাই ল'বা জীৱনত সুখী হৈ থাকিব পাৰিবা অৰ্থাৎ আমি আমাৰ জীৱনটো কেনেকৈ চলাম মই হাত ভৰি দুবাহু মেলি কিমান বহল কৰি দিম মোৰ ওপৰত নিৰ্ভৰ কৰিব মোৰ আঁঠুৱাখন সৰু হ'ল বুলিয়ে মই গোটেই জীৱন এনেকৈ পাৰ নকৰোঁ সেইকাৰণে মই কওঁ আঁঠুৱা চাই ঠেং নেমেলিবা নিজৰ ঠেঙৰ হিচাপত আঁঠুৱা বনাই যি ছাত্ৰ ছাত্ৰীৰ দুচকুত সপোন নাই বহু ছাত্ৰ ছাত্ৰীয়ে কলেজত এডমিশ্যন লৈছে ইতিমধ্যে মই বহু কলেজীয়া ছাত্ৰ ছাত্ৰীক সোধোঁ তোমালোকে যে কলেজত এডমিশ্যন লৈছা কিয় কি কৰিব বিচাৰিছা জীৱনত ছাত্ৰ ছাত্ৰীসকলৰ 95% উত্তৰ হয় এনে ছাৰ ঘৰত কি কৰি থাকিম কলেজত এডমিশ্যন লৈছোঁ অমুকক সোধো তুমি এইখন কলেজত কিয় ল'লা অমুক হাই ছেকেণ্ডেৰীত কিয় ল'লা যিবিলাক সফল ছাত্ৰ ছাত্ৰী তেওঁলোকে ক'ব যে অমুকত ছায়েন্সটো ভাল অমুকত আৰ্টছটো ভাল অমুকত কমাৰ্চ ভাল অমুকত শিক্ষকখিনি ভাল সেইকাৰণে ল'লোঁ 95% ছাত্ৰ ছাত্ৰীয়ে কিয় লয় কলেজ স্কুলত এডমিশ্যন অমুকত কিয় ল'লা মোৰ লগৰকেইটাও তাতে লৈছে একেলগে যাম এই ধৰণৰ স্বভাৱ বাদ দিবা যে কলেজ এটা আমি এইভাবে কলেজ এখন আমি এইভাবে চইচ কৰোঁ এইভাবে বাছি লওঁ লগৰজনী তাতে যায় গোটেই জীৱন কি লগৰজনীৰ লগত ঘূৰি থাকিবা নেকি আমুক বিষয়টো কিয় ল'লা এডুকেশ্যন কিয় ল'লা ফিজিক্স কিয় ল'লা মোৰ লগৰজনীও লৈছিল সদায় সপোন দেখিবা ডাঙৰ সপোন তোমাৰ দেউতাই কি কাম কৰে মায়ে কি কাম কৰে খাবলৈ পাইছানে নাই ভাল কাপোৰ পিন্ধিব পাৰিছানে নাই ফুটপাথৰ পৰা কাপোৰ পিন্ধিছা নে ডাঙৰ শ্বপিং মলৰ পৰা কাপোৰ কিনিছা কোনো গুৰুত্ব নাই জীৱনত গুৰুত্বটো হ'ল তোমাৰ বুকুত আৰু তোমাৰ দুচকুত সপোন কিমান ডাঙৰ সপোন আছে যে হয় মই জীৱনত কিবা এটা কৰিব বিচাৰিছোঁ মই কিবা এটা কৰি দেখুৱাম তুমি য'তেই জন্ম নোপোৱা কিয় এবেলা খাই এবেলা নোখোৱাকৈ নাথাকা কিয় ফুটপাথৰ কাপোৰ নিপিন্ধা কিয় তুমি জীৱনত সফল হ'বাই যদি তোমালোকৰ সপোনত দুচকুত ডাঙৰ সপোন থাকে সেইকাৰণে মই কওঁ সদায় ডাঙৰ সপোন দেখিবা মানুহে হাঁহিব ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আছে কোনোবাই যদি মনত এটা প্ৰতিজ্ঞা লৈছা যে 10 বছৰ পিছত 15 বছৰ পিছত মই গোলাঘাটৰ SP হৈ আহিম কোনোবা ছোৱালী এজনী ইয়াত বহি থকা হয়তো দুখীয়া ঘৰ দেউতাকে হয়তো খেতি কৰে খাবলৈও হয়তো ভালকৈ নাপায় ধৰি ল'লোঁ তাই যদি মনৰ ভিতৰত এটা প্ৰতিজ্ঞা কৰে সপোন দেখে যে 15 বছৰ পিছত মই জামুগুৰিৰ ৰাস্তাৰে মই যেতিয়া খোজকাঢ়িম মোক চবে চেলুট দিব মই নীলা লাইটৰ গাড়ীত আহি এইফালেদি মই পাৰ হৈ যাম মই আপোন ঘৰখনলৈ যাম মানুহে কি ক'ব তেতিয়া এজনী চা নেবে ক'ব দিবা তুমি যেতিয়া সপোনটোৰ কথা ক'বা আনে যেতিয়া তোমাক হাঁহিব তুমি ভাবিবা নহয় মই ঠিক সপোন দেখিছোঁ আৰু এই সপোন মই বাস্তৱায়িত কৰিম যেতিয়াই তোমাৰ দুচকুত সপোন থাকিব তোমাৰ পঢ়িবলৈ এলাহ নালাগে যেতিয়াই তোমাৰ দুচকুত সপোন থাকিব তোমাৰ ভাগৰ নালাগে যেতিয়াই তোমাৰ দুচকুত সপোন থাকিব তোমাৰ ভোক নালাগে যেতিয়াই তোমাৰ দুচকুত সপোন থাকিব আৰু একো নেদেখা তুমি
লগৰ ছোৱালীজনীয়ে 20,000 টকাৰ মোবাইল লৈছে, লওক তুমি নেদেখা, কাৰণ তোমাৰ সপোনটো তুমি এদিন নীলা লাইটৰ গাড়ীত উঠি আছা, সেইটো দেখি দেখি তোমাৰ মন মস্তিষ্ক ভৰি পৰিব। আৰু বিশ্বাস কৰা, যিয়ে সঁচা অন্তৰেৰে সপোন দেখে আৰু কষ্ট কৰে, তাৰ প্ৰতিটো সপোন বাস্তৱায়িত হয়। মোৰো এটা সপোন আছে। দীপক শৰ্মা যেতিয়া 7 বছৰীয়া আছিল, 6-7 বছৰীয়া, মোৰো এটা সপোন আছে। আন বহুতৰ দৰে ডাক্তৰ, ইঞ্জিনিয়াৰ এনেকুৱা হোৱাৰ সপোন নাছিল। সপোন আছিল কি, তোমালোকৰ সহজ ভাষাত মানুহৰ আগত লেভেল দিয়া, সৰুৰ পৰাই বদমাছ। অৰ্থাৎ অন্য ভাষাত যদি আমি কওঁ যে এনেকুৱা মেল মিটিং ৰাজহুৱাভাৱে মানুহে যাতে মুখটো চায়। এতিয়া 7 বছৰীয়া দীপক শৰ্মা, ভৰিত চেণ্ডেল নাই, স্কুলত ক'লা হাফ পেণ্টটো পিন্ধি যায়, বগা চাৰ্টটো পিন্ধি যায়, মেল মিটিং, বিয়া, তুলনি বিয়া খাবলৈ সেইযোৰে পিন্ধি যায়, কোনে গুৰুত্ব দিব? আমাৰ ওচৰত যেনেকুৱা ৰাজহুৱা সভা হয়, 7 বজাত যদি সভা, মায়ে পেৰাচুটৰ তেল এসোপা 0.5 লিটাৰমান মূৰত পানী দিয়া, চুলি ফণিয়াই দিয়ে, ভাল লাগিছে যা। 7 বজাত যদি সভা, মই 5 বজাতে গৈ বহি থাকোঁ। ক'ত বহোঁ, কিয় যাওঁ 5 বজাত? মানুহ খালী থাকে, এই প্ৰথম চকীকেইখনত বহিব পাৰোঁ। চবে চাব কেতিয়াবা ফাৰ্ষ্ট চকীত, ভৰিকেইখন ওলমি থাকে চুটি চুটি। যেতিয়া মূল সভা আৰম্ভ হয়, সপোন কিয় দৰকাৰী, মই সেই কথাটো ক'ব বিচাৰিছোঁ। যেতিয়া মূল সভা আৰম্ভ হয় 7 বজাত, সমাজৰ বিশিষ্ট ব্যক্তিসকল আহে, আৰু স্বাভাৱিকতে 7 বছৰীয়া ল'ৰাটোক কোৱা হয়, ঐ আগতে ইমান চকীৰ ব্যৱস্থা নাছিল, কাঠৰ চকী আছিলতো, চকী ইমান মানুহে চকীত বহিব নাপায়, তোমালোকৰ নিচিনা খুচুৰা পইচা মাটিত বহিব লাগে আগতে। এতিয়া প্লাষ্টিক আহিছে কাৰণে চকী যথেষ্ট, আগতে কাঠৰ চকী লিমিটেড আছিল। গতিকে তাৰ পৰা খেদি দিয়ে মোক, আগত ত্ৰিপাল বস্তা কিবা কিবি পাৰা থাকে, তাত যাই মনে মনে বহি থাকোঁ। আহিছিলোঁ, মানুহে মোক চাব, মোক বাহবা দিব, পিছত যে গালি চালি পাৰি তলত খেদি দিছে, এই ফুট আগত যাব পালে। তাতো বস্তাটো বহিবলৈ শান্তি নাথাকে, ক্ষীণমিন মানুহ। লগৰ যিকেইটা আছিল সিহঁতে এই পাত অস্ত্ৰই ব্যৱহাৰ কৰে, এনেকৈ আগত যা, ক'ত বহিছে, আগত যা। এই আগত খেদি খেদি নি সেই চকীৰ পৰা ত্ৰিপাল, বস্তাৰ পৰা মাটি, একেদিনাই ইমান অপমান চাগে তোমালোকৰ কাৰোৱে হোৱা নাই। কিন্তু এই যে 7 বছৰীয়া দীপক শৰ্মাৰ বুকুত সপোন জাগে। মিটিঙত কোনে কি কৈ আছে মেটাৰে নকৰে, মিটিং শেষ হৈ যায় গমেই নাপাওঁ কেতিয়াবা। কোনোবাই কয় মিটিং শেষ ক'ত যা ঘৰ, হা? সপোন জাগে যে মোৰো এদিন আহিব, হিন্দীত কয় আপোনাৰ টাইম আয়েগা। মোৰো এদিন আহিব, আজি এইখন চকীত বহিব দিয়া নাই, এদিন মাতিনি বাপেকে এইখন চকীত বহিব দিব লাগিব, আপোনাৰ টাইম আয়েগা। মোৰো দিন আহিব। সেই সপোনৰ শক্তি, সেই সপোনৰ শক্তি। সেইকাৰণে কওঁ, ঘৰত যাই যদি সপোন দেখা নাই, সপোন দেখিবলৈ আৰম্ভ কৰা, নিজকে ডাঙৰ সপোন দেখিবলৈ আৰম্ভ কৰা। আৰু তোমালোকে শুনি ভাল পাবা, সেই যে তাত বহিব দিয়া নাছিল দীপক শৰ্মাক, এই 3-4 বছৰৰ ভিতৰত অসমৰ 70খন কলেজ, ইউনিভাৰ্চিটি, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিঙত মাতি নি এই মাজৰ চকীখন দিছে। সেইকাৰণে কওঁ, জীৱনত সকলো সম্ভৱ, কেৱল সপোন দেখা, ডাঙৰ সপোন দেখা। আৰু সপোনটো যেতিয়া তুমি দেখিবা, লগৰবোৰে হাঁহিব, গুৰুত্ব নিদিবা। আমাৰ বহু ল'ৰা ছোৱালীৰ প্ৰতিভা থাকে, সপোন বাস্তৱ এইকাৰণে ভাবিব নোৱাৰে। কোনোবাই যদি ইয়াত পঢ়ি থকা ছোৱালীয়ে কালি গৈ স্কুলত যদি কয় যে নহয় মোৰ সপোন আছে, ময়ো SP হ'ম, মই DGP হ'ম অসমৰ, মই অমুকৰ অমুক হ'ম, মই ৰাষ্ট্ৰপতি হ'ম, যদি সপোন দেখে লগে লগে লগৰকেইটাই ক'ব, কি ক'ব, যা যা যা, বেকাৰ লেভেল। লগে লগে আমি মানসিকভাৱে কি হৈ যাওঁ, মানসিকভাৱে আমি ভাবি পৰোঁ, গুৰুত্ব নিদিবা, নাযাবি, সোনকালে আহিবি, খালি ভুগি থাকে। যি ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃৰ কথা মন দি শুনে, সেই ছাত্ৰ ছাত্ৰী সফল হয়। আমি যে ভাবোঁ ন, মা দেউতাই বকি থাকে বুলি বহুতে ভাবে। মা দেউতাই যিদিনাই তোমাক কণ্ট্ৰল কৰা বাদ দি দিব নহয়, যিদিনাৰ পৰা নক'ব যে তুমি সোনকালে ঘৰত আহা পঢ়া, কোৱা যিদিনাৰ পৰা বাদ দিব, ভাবিবা মোৰ জীৱন জীৱনত উজুতি খাবা। এটা সৰু সাধু, এটা ল'ৰা আছে, নতুনকৈ মেট্ৰিক পাছ কৰিছে, বিৰাট লেভেল, ফাৰ্ষ্ট ডিভিজন পাইছে, তোমালোকৰ নিচিনা বিৰাট লেভেল। এই মাক বাপেকে গন্তি নকৰে, বোলে দেউতা তুমিতো মেট্ৰিকে পাছ কৰা নাই, মইতো ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰিছোঁ। দেউতাকে কয়, বাবা পঢ়াৰ কথা মোক নক'বা,
মইতো সম্বৰ্ধনা পাইছোঁ জামুগুৰি প্ৰেছ ক্লাবত লগত 500 মানুহৰ আগত আহি সম্বৰ্ধনা লৈছে একদম লেভেল নেই তেনেকা চুপ ৰে এনেকা মেট্ৰিক পাছ দেউতাক কয় তুমি যে কেংকেঙাই থাকা সেইকাৰণে মই জীৱনত আগবাঢ়িব পৰা নাই তুমি এই কেংকেঙাই থাকা বন্ধ কৰা মই জীৱনত বহুত আগবাঢ়ি যাম বাপেকে ক'লে হয় নেকি দে এদিন বাপেকে ক'লে ব'লা বেটা চিলা উৰুৱাবলৈ যাওঁ বাপেকে গম পাইছে ইয়াক মছলা দিব লাগিব গালি পাৰিলে নহ'ব ইয়াক বুদ্ধিবোৰ দিব লাগিব এই যে মা দেউতা কেংকেঙাই থাকে কিমান লাভ হয় আমাৰ শুনা এতিয়া সেইকাৰণে শুনিবা মা দেউতাৰ কথা খং উঠিব হয়তো অলপ কিন্তু শুনিবা বাপেকে গৈ চিলা উৰুৱালে চিলা উৰুৱাই দেখিলে চিলাটো ওপৰত গৈছে ল'ৰাটোৱে ভাবিলে যে বাপেকক কথা শুনোৱাৰ এইটোৱে সময় বোলে দেউতা এই চিলা আৰু মোৰ জীৱন একদম চেম টু চেম বাপেকে ক'লে কেনেকৈ এই চিলাটো ওপৰলৈ যায় তুমি এই চিলা উৰুৱালে চাবাচোন মাজে মাজে এটা ঝাটকা এটা দিয়ে নিদিয়ে বোলে যে চিলাটো ওপৰলৈ যায় জীৱনটো মোৰ নিচিনা ওপৰলৈ গৈ থাকে তুমি আৰু এই চিলা আৰু মোৰ জীৱন ৰাখিম যিদিনাই তুমি এই টানা চিষ্টেমটো বাদ দি দিবা মোক যি মন যায় কৰিব দিবা ৰাতি 8টাত ঘৰত আহিলেও প্ৰব্লেম নাই 9টাত প্ৰব্লেম যিমান মোবাইল চালেও প্ৰব্লেম নাই মোক যি মন যায় কৰিব দিবা মই বহুত ওপৰলৈ যাব পাৰিম বাপেকে ক'লে হয় নেকি এই বুলি কৈ চিলাৰ লগত সংযুক্ত যি ৰছী বা সূতা থাকে কাটি দিলে যা छोड़ दिया तेरे को लगे लगे सिला ऊपर उड़ी गल लड़ाई कले चुआ देउता किमान ऊपर गल तुमिও মোক কেং কেং কৰা বাদ দিয়া মইও এনেকে বহুত ওপৰলৈ যাম আকাশ চুন বাপে কলে ৰ মনে মনে থাক ৰ ধৈৰ্য ধৰ কেই সেকেন্ড মানৰ পিছত চিলাটো উৰি উৰি মাটিত ঠাসকে পৰিল বাপেকে কলে অৱস্থা দেখিছ বাপেকে কি কলে অৱস্থা দেখিছ অৰ্থাৎ এই যে মা দেউতাই যদি আমাক নিয়ন্ত্ৰণ নকৰে এই যে গালি পাৰি নাথাকে যিদিনাই ফুটাডাল কাটি দিব যিদিনাই গালি পৰা শেষ কৰি দিব যিদিনাই যি মন যায় তাকে কৰি থক বুলি ক'ব সিদিনাই অলপ সময় বাবে আমি ওপৰত উৰি ফুৰিম ভাল লাগি থাকিব ওয়াও মোবাইল কৰি আছো ঘৰত মায়ে একো কোৱা নাই দেউতাই একো কোৱা নাই নিজৰ ইচ্ছামতে জীৱন নিৰ্বাহ কৰিছো কিন্তু যিদিনা মাটিত পৰিবা আহি ইমান বেয়াকে পৰিবা জীৱনক কঁকাল গুণ কৰিব নোৱাৰা সেই কথাটো মনত ৰাখিবা নিজৰ পিতৃ মাতৃৰ বাবে এটা হাত চাপৰি বজাই দিয়া যে এই মা দেউতাই আমাক আৰু কেং কেং কৰক আৰু আম্মা বাধা দিয়ক যাতে আমি জীৱনত সফল